ডেফত কাৰ্বি আংলং গোৰ্খা কালচাৰেল ছ'চাইটিৰ আহ্বায়ক কমিটি গঠন উপস্থিত কাকৰ MSc কৃষ্ণভট্ট ৰায় দেওবাৰে দিনৰ পৰা 12 মান বজাত ডেফত দেৱানবস্তি গোৰ্খা ভৱনত ভাৰতীয় গোৰ্খা পৰিসংঘ অসম কাৰ্বি আংলং জিলা সমিতিৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। পূব আৰু পশ্চিম কাৰ্বি আংলঙত থকা গোৰ্খা দল সংগঠন ক্ৰমে আগছো অসম গোৰ্খা সন্মিলন নেপালী সাহিত্য সভাৰ সভাপতি সম্পাদকৰ উপস্থিতিত এক সভাত গোৰ্খাসকলৰ কলা কৃষ্টি আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে পূব আৰু পশ্চিম কাৰ্বি আংলং গোৰ্খা কালচাৰেল ছ'চাইটি গঠনৰ বাবে এক আহ্বায়ক কমিটি গঠন কৰে। পৰৱৰ্তী সময়ত কাৰ্বি আংলং জিলাৰ মাঞ্চাত বৃহৎ সন্মিলনৰ যোগেদি পূৰ্ণাংগ সমিতি গঠন কৰা হ'ব বুলি জানিব পৰা গৈছে। আজিৰ সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ MSc কৃষ্ণভট্ট ৰায়ৰ লগতে অন্যান্য গোৰ্খা নেতাকৰ্মীসকল উপস্থিত থাকে। গোৰ্খা পৰিষদ কাৰ্বি আংলং ক্ষেত্ৰীয় সমিতিয়ে যিটো সভা আহ্বান কৰিছিলে আমাৰ কাৰ্বি আংলঙত বৰ্তমান এক্সিষ্টিং যিমানখিনি গোৰ্খা সংগঠন আছে জিলা যেনেকৈ আমাৰ আগছো কাৰ্বি আংলং জিলা আৰু পূব পশ্চিম কাৰ্বি আংলং জিলা সমিতি অসম গোৰ্খা সন্মিলন পূব পশ্চিম কাৰ্বি আংলং জিলা সমিতি নেপালী সাহিত্য সভা পূব পশ্চিম কাৰ্বি আংলং জিলা সমিতি আৰু ভাৰতীয় গোৰ্খা পৰিসংঘ কাৰ্বি আংলং ক্ষেত্ৰীয় সমিতি লৈ ইয়াতে এটা সংগঠনৰ আমি সভা আহ্বান কৰা আছিলে আৰু এই সভা আহ্বান কৰিবলৈ ভাৰতীয় গোৰ্খা পৰিসংঘক দায়িত্ব দিছিলে আৰু সেইটো হিচাপত ভাৰতীয় গোৰ্খা পৰিসংঘই আজি যিটো সভা ইয়াত অনুষ্ঠিত কৰি সুকলমে সঞ্চালন কৰিলে আৰু এই সঞ্চালন কৰোঁতে গোটেই সংগঠনৰ প্ৰেচিডেণ্টবিলাকক লৈ পেলাই এটা প্ৰেচিডিয়াম তৈয়াৰ কৰা হৈছিলে। সেই প্ৰেচিডিয়ামে মানে সভাখন সঞ্চালন কৰিছিলে। গতিকে অতি সূক্ষ্মভাৱে আমাৰ গোটেই সমস্যা বিশেষকৈ কাৰ্বি আংলঙত আমাৰ গোৰ্খা সম্প্ৰদায়ৰ যিটো সাংগঠনিক সাংস্কৃতিক সংগঠনৰ ওপৰত যিটো প্ৰব্লেম আমি পাই আছিলোঁ সেইটোৰ ওপৰত এটা আজি ইনভেষ্টিগেশ্যন হৈছে। আমি গোটেই সংগঠন একেলগে বহি আজি বহুত দিনৰ মূৰত আমি আলোচনা কৰিব পাই পেলাই অত্যন্ত সুখী হৈছোঁ আৰু আশা কৰিছোঁ অহা নৱেম্বৰ মাহৰ ভিতৰত আমি ফাইনেল যিটো কমিটি আমি গঠন কৰিব পাৰিম। তাৰপিছত ডাঙৰ এটা প্ৰগ্ৰাম পাতি পেলাই আমি মাঞ্জাত আমাৰ যিটো গোৰ্খা সাংস্কৃতিক যিটো ক্ষেত্ৰ আছে তাতে আমি ডাঙৰকৈ এটা সন্মিলন আমি পাতিম। তেতিয়া আমি সকলোকে নিমন্ত্ৰণ কৰিম। গতিকে সেইটো যাতে সোনকালে সকলোৱে মিলি সুকলমে সমাধান হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।